তো হেল্ল' ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আমি যোৱা ভিডিঅ'বিলাকত আলোচনা কৰিছিলোঁ এছামিছৰ প্ৰথম চেপ্টাৰ, দ্বিতীয় চেপ্টাৰ আৰু তৃতীয় চেপ্টাৰটো। আজি এইটো হৈছে আমাৰ চতুৰ্থ চেপ্টাৰ ক্লাছ 11 এছামিছৰ। আমি গোটেই চিলেবাছত থকা সকলো চেপ্টাৰবিলাকৰ চেপ্টাৰ ৱাইজ কুৱেশ্যন আনচাৰ আনি থাকিম। ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ বাছি একদম কমন কুৱেশ্যন, একদম ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইবিলাক তোমালোকে ভালদৰে চাবা। আৰু তিনিটা ভিডিঅ'টো আলোচনা কৰিছোঁ। এইটো হৈছে 4 নম্বৰ ভিডিঅ' আৰু এনেকৈ গোটেইবিলাক ভিডিঅ'ৰে ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ লৈ আহিম। ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ লৈ হোৱাৰ পিছত গোটেইবিলাক চেপ্টাৰৰ তাৰপিছত এই এছামিছ ছাবজেক্টৰ আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সলিউশ্যন কৰিম এণ্ড কমন কুৱেশ্যন এক্সপ্লেইন। আৰু তোমালোকক মই কৈ দিছোঁ, এই আমি যিবিলাক ভিডিঅ' আলোচনা কৰিছোঁ তাতে একদম ডিটেইলি এক্সপ্লেইন কৰা আছে। তোমালোকৰ যিটো কনচেপ্ট পঢ়িব মন নাই সেইকেইটা ভিডিঅ' চাই ল'বা। আৰু আগতো ছ'চিয়েল চায়েন্স এণ্ড এডুকেশ্যনৰ ভিডিঅ' আছে, একদম মই বুজাই দিছোঁ। তোমালোকৰ কনচেপ্ট চাব লগা কোনো দৰকাৰে নাই। এইবিলাক চালে তোমালোকৰ কনচেপ্ট চাব লগা দৰকাৰ নাই, একদম ডিটেইলি এক্সপ্লেইন কৰি দিছোঁ। তো এইটো হৈছে আমাৰ ক্লাছ 11 এছামিছ ছাবজেক্টৰ 4 নম্বৰ ভিডিঅ', অৰ্থাৎ আমাৰ 4 নম্বৰ চেপ্টাৰটোৰ কিতাপৰ কথা। কিতাপৰ কথা। প্ৰথমতে আমাৰ 1 নম্বৰী কুৱেশ্যনবিলাক আছে, চাই লওঁ আহা। অতি চমু প্ৰশ্ন উত্তৰ মূল্যাংক 1 নম্বৰকৈ। এতিয়া 1 নম্বৰ কুৱেশ্যনটো চাওঁ। ইয়াতে কৈছে যে ছপাখনা আৰু কাগজৰ কোন দেশৰ আৱিষ্কাৰ। ইয়াতে কি কৈছে, ছপাখনা আৰু কাগজ কোন দেশৰ আৱিষ্কাৰ। ছপাখনা আৰু কাগজ কি চীন দেশৰ আৱিষ্কাৰ। আমাৰ যে ছপাখনা আৰু কাগজবিলাক আছে, এইখন কোন দেশৰ আৱিষ্কাৰ, কোনে প্ৰস্তুত কৰিছিল, কোনে আৱিষ্কাৰ কৰিছিল। এই ছপাখনা আৰু আমাৰ কাগজবিলাক কোন দেশৰ আৱিষ্কাৰ, চীন দেশৰ আৱিষ্কাৰ। চীন দেশৰ আৱিষ্কাৰ। এতিয়া তলৰ কুৱেশ্যনটো চাওঁ। ইয়াতে কৈছে যে কি গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে। গুৰুৰ স্থান আজিৰ যুগত সৰহখিনি কিতাপে কাঢ়ি লৈছে। আগতে তাৰ মানে যেতিয়া কিতাপৰ অভাৱ আছিল তেতিয়া কি গুৰুই ভালদৰে শিকাব পাৰিছিল, আৰু কিন্তু এতিয়া কিতাপৰ অভাৱ নাই, সেয়েহে গুৰুৰ সৰহখিনি স্থানখিনি কিহে কাঢ়ি লৈছে, কিতাপে কাঢ়ি লৈছে। এতিয়া তলৰ কুৱেশ্যনটো চাওঁ। ইয়াতে কৈছে যে কি ইংৰাজ দাৰ্শনিক বেকেনে কিতাপ অধ্যয়নৰ বিষয়ে কি দিহা দিছিল। ইংৰাজ দাৰ্শনিক বেকেনে কিতাপ অধ্যয়নৰ বিষয়ে দিহা দিছিল যে কিছুমান কিতাপৰ সোৱাদ ল'ব লাগে আৰু আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যাক লাগে চবাব আৰু হজম কৰিব। ইয়াতে কি কৈছে, এজন দাৰ্শনিক আছিল, ইংৰাজ দাৰ্শনিক। তেওঁৰ নাম আছিল কি বেকেন, আৰু তেওঁ এটা দিহা দিছিল, কৈছে যে কি কিছুমান কিতাপৰ আমি সোৱাদ ল'ব লাগে, তাৰমানে ওপৰে পঢ়ি যাব লাগে, আৰু কিছুমান কিতাপ লাগে আমি কি কৰিব, গিলিব লাগে, অৰ্থাৎ ৰাত্তা মাৰি যাব লাগে, তাৰমানে ওপৰে পঢ়ি হৈ গ'ল। আৰু অলপ সংখ্যাক কিতাপ লাগে আমি চবাব, অৰ্থাৎ হজম কৰিব, একদম মনত ৰাখিব, ভালদৰে মনোযোগ দি পঢ়িব লাগে। এইটো কোনে কৈছিল, আমাৰ ইংৰাজ দাৰ্শনিক বেকেনে কিতাপ অধ্যয়নৰ বিষয়ে দিহা দিছিল। এতিয়া তলৰ কুৱেশ্যনটো চাওঁ আহা, একদম ভালদৰে চাবা। প্ৰশ্নবিলাক মই তোমালোকক বুজাই দি আছোঁ। 4 নম্বৰ কুৱেশ্যনটো কি কৈছে যে কি বিদ্যাৰ অনুশীলন নহ'লে কি হয়। বিদ্যাৰ অনুশীলন নহ'লে কি কিতাপৰ সমাদৰ নাবাঢ়ে। বিদ্যাৰ অনুশীলন নহ'লে কি কয়, বিদ্যাৰ অনুশীলন নহ'লে কিতাপৰ সমাদৰ নাবাঢ়ে। এতিয়া তলৰ কুৱেশ্যনটো চাওঁ। ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীয়ে আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম লিখে। কি মনৰ পক্ষে উভতি উৰে। আৰু আমি যি কিতাপৰ কথা এই চেপ্টাৰটো পঢ়ি আছোঁ, এই চেপ্টাৰটোৰ লিখক কোন, এই চেপ্টাৰটোৰ লিখক হ'ল কোন, ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী। কোন, ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী। ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি, মনৰ পক্ষী উভতি উৰে। কিতাপৰ কথা নামৰ এই চেপ্টাৰটোৰ লিখক কোন, ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী, অৰ্থাৎ এছামিছৰ 4 নম্বৰ চেপ্টাৰটোৰ লিখক হ'ল ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী। আৰু ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম লিখা। ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম হৈছে কি মনৰ পক্ষী উভতি উৰে। ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি, ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম হৈছে কি মনৰ পক্ষী উভতি উৰে। এতিয়া তলৰ কুৱেশ্যনটো চাওঁ আহা। কি ইয়াতে কি কৈছে, কিতাপ ওলোৱা শেষ নাই বুলি ক'ত উল্লেখ আছে। কিতাপ ওলোৱা শেষ নাই বুলি ক'ত উল্লেখ আছে, বাইবেলত উল্লেখ আছে। কিতাপ ওলোৱা শেষ নাই, এতিয়া বাইবেলত উল্লেখ আছে। এতিয়া তলৰ কুৱেশ্যন চোৱা, জ্ঞানৰ পৰিসৰ বঢ়োৱাজনে কি হয় বুলি বাইবেলত কোৱা হৈছে। জ্ঞানৰ পৰিসৰ বঢ়োৱাজনে কি বেদনাৰ পৰিমাণ বৃদ্ধি কৰে বুলি বাইবেলত উল্লেখ আছে। কি জ্ঞানৰ পৰিসৰ বঢ়োৱাজনে কি হয় বুলি বাইবেলত উল্লেখ আছে। জ্ঞানৰ পৰিসৰ বঢ়োৱাজনে বেদনাৰ পৰিমাণ বৃদ্ধি কৰে বুলি বাইবেলত উল্লেখ আছে। এতিয়া তলৰ কুৱেশ্যন চাওঁ। ইয়াতে কি কৈছে, আগৰ দিনত ছাত্ৰই কিদৰে শিক্ষা অৰ্থাৎ জ্ঞান আহৰণ কৰিছিল। আগৰ দিনত ছাত্ৰই গুৰুগৃহত থাকি ছাত্ৰই জ্ঞান লাভ কৰিছিল। সেই দিনত কিতাপ পত্ৰৰ অভাৱ থকাত ছাত্ৰই গুৰুৰ মুখৰ পৰা যি ওলায় তাৰ ওপৰতে নিৰ্ভৰ কৰিছিল।
আগৰ দিনত ছাত্ৰসকলে কিদৰে গুৰুৰ পৰা জ্ঞান আহৰণ কৰিছিল আগৰ দিনত ছাত্ৰসকলে গুৰুগৃহত থাকি জ্ঞান আহৰণ কৰিছিল আৰু গুৰুৰ মুখৰ পৰা যিহৰে তাৰ ওপৰত নিৰ্ভৰ কৰিছিল এনেকৈ আগৰ দিনত ছাত্ৰসকলে জ্ঞান আহৰণ কৰিছিল এতিয়া তলৰ কুৱেশ্যনটো চা ইয়াতে কৈছে যে কি ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীৰ দুখন গ্ৰন্থৰ নাম লিখা ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী অৰ্থাৎ আমাৰ এছামিছৰ 4 নম্বৰ চেপ্টাৰটোৰ লেখক কোন ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী কিতাপৰ অৰ্থাৎ আমাৰ চেপ্টাৰটোৰ লেখক ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীৰ দুখন গ্ৰন্থৰ নাম লিখা ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীৰ দুখন গ্ৰন্থৰ নাম হৈছে কি সাহিত্য আৰু জীৱন আৰু এই যুগৰ সাহিত্য কি সাহিত্য আৰু জীৱন এই যুগৰ সাহিত্য এতিয়া তলৰ কুৱেশ্যনটো চোৱা হা ইয়াতে কৈছে যে ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী ৰচিত দুখন উপন্যাসৰ নাম লিখা ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী ৰচিত দুখন উপন্যাসৰ নাম হৈছে কি শেষ কোট আৰু কেঁচা পাতৰ কপনি ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী কোন তোমালোকে জানাই এইটো হৈছে আমাৰ এছামিছৰ 4 নম্বৰ চেপ্টাৰটোৰ লেখক অৰ্থাৎ কি আমাৰ কিতাপৰ কথা নামৰ চেপ্টাৰৰ লেখক ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী ৰচিত দুখন উপন্যাসৰ নাম লিখা ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী ৰচিত দুখন উপন্যাসৰ নাম হৈছে কি শেষ কোট আৰু কেঁচা পাতৰ কপনি কি শেষ কোট আৰু কেঁচা পাতৰ কপনি আৰু ওপৰত আছে ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী ৰচিত দুখন গ্ৰন্থৰ নাম লিখা ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী ৰচিত দুখন গ্ৰন্থৰ নাম হৈছে কি সাহিত্য আৰু জীৱন আৰু এই যুগৰ সাহিত্য আৰু তলত আছে কি ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী ৰচিত দুখন উপন্যাসৰ নাম লিখা ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী ৰচিত দুখন উপন্যাসৰ নাম হৈছে কি শেষ কোট আৰু কেঁচা পাতৰ কপনি এতিয়া তলৰ কুৱেশ্যনটো চোৱা ইয়াতে কি কৈছে কি ইয়াতে কৈছে যে ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী ৰচিত দুখন ভ্ৰমণমূলক গ্ৰন্থৰ নাম লিখা ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী ৰচিত দুখন ভ্ৰমণমূলক গ্ৰন্থৰ নাম হৈছে কি মোৰ ৰাষ্ট্ৰীয় ভ্ৰমণ আৰু ইউৰোপ মৰীক্ষা ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী ৰচিত দুখন ভ্ৰমণমূলক গ্ৰন্থৰ নাম লিখা ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী ৰচিত দুখন ভ্ৰমণমূলক গ্ৰন্থৰ নাম হৈছে কি মোৰ ৰাষ্ট্ৰীয় ভ্ৰমণ আৰু ইউৰোপ মনীষা ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী ৰচিত দুখন ভ্ৰমণমূলক গ্ৰন্থৰ নাম মোৰ ৰাষ্ট্ৰীয় ভ্ৰমণ আৰু ইউৰোপ মনীষা ভালদৰে চাই ল'বা তোমালোকে এনেকুৱা প্ৰশ্ন বিৰাট আহে এক্সামত এতিয়া 12 নম্বৰ কুৱেশ্যনটো কি কৈছে ইয়াতে কৈছে যে কি ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী ৰচনা কৰা দুখন গল্প পুথিৰ নাম লিখা ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী ৰচিত দুখন গল্প পুথিৰ নাম হৈছে কি বিলাতী হোজ আৰু ভেজাইল হোম এতিয়া নেক্সট পেজলৈ যাওঁ হা ইয়াতে কি কৈছে 13 নম্বৰ কুৱেশ্যনত কৈছে যে কিতাপৰ কথা প্ৰবন্ধটিৰ লেখক কোন কিতাপৰ কথা প্ৰবন্ধটিৰ লেখক হ'ল কোন ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী মই তোমালোকক আগতে কৈছোঁ কিতাপৰ কথা নামৰ প্ৰবন্ধটিৰ লেখক কোন কিতাপৰ কথা নামৰ প্ৰবন্ধটিৰ লেখক হ'ল কোন ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী হৈছে আমাৰ কিতাপৰ কথা নামৰ প্ৰবন্ধটিৰ লেখক এতিয়া নেক্সট কুৱেশ্যনটো যাওঁ হা 14 নম্বৰ কুৱেশ্যনটো কি কৈছে কেঁচা পাতৰ কপনি উপন্যাসখনৰ ৰচক কোন কেঁচা পাতৰ কপনি উপন্যাসখনৰ ৰচক হ'ল কোন আমাৰ ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীৰ দুখন উপন্যাসৰ নাম লিখা কি শেষ কোট আৰু কেঁচা পাতৰ কপনি নামৰ উপন্যাসখনৰ ৰচক হ'ল আমাৰ ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী এতিয়া শেষ কোট উপন্যাসখন এই ওপৰত ক'লোৱে তোমালোকক শেষ কোট উপন্যাসখন কোনে ৰচনা কৰিছিল শেষ কোট উপন্যাসখন ৰচনা কৰিছিল কোনে ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী শেষ কোট উপন্যাসখন ৰচনা কৰিছিল শেষ কোট আৰু কেঁচা পাতৰ কপনি এই দুখন হ'ল আমাৰ ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীৰ উপন্যাস কেঁচা পাতৰ কপনি উপন্যাসখনৰ ৰচক ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী শেষ কোট উপন্যাসখনৰ কোন ৰচনা কৰিছিল শেষ কোট উপন্যাসখন ৰচনা কৰিছিল কোনে ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী এতিয়া তলৰ প্ৰশ্নবিলাকো জানা হা এতিয়া ইয়াতে আছে 2 নম্বৰী আৰু 3 নম্বৰী প্ৰশ্ন প্ৰথমতে আমাৰ 1 মাৰ্কৰ কুৱেশ্যনখিনি চাই ল'লোঁ 1 মাৰ্কৰ কুৱেশ্যন আছিল আমাৰ কেইটা 15টা আছিল 1 মাৰ্কৰ কুৱেশ্যন এতিয়া আমাৰ 2 মাৰ্ক এণ্ড 3 মাৰ্কছৰ কুৱেশ্যন চাওঁ হা প্ৰথমতে 1 নম্বৰ কুৱেশ্যনত কি কৈছে চীনদেশীয়া যোজনা অনুসৰি কিতাপ এখন প্ৰথমবাৰ আৰু দ্বিতীয়বাৰ হাতত লোৱা মানে কি উপলব্ধি কৰা হৈছে চীনদেশীয়া যোজনা অনুসৰি কিতাপ এখন প্ৰথমবাৰ হাতত লোৱা মানে নতুন বন্ধু এজনৰ সৈতে চিনাকি হোৱা আৰু দ্বিতীয়বাৰ সেই কিতাপখন হাতত লোৱা মানে কি পুৰণি বন্ধুজনক লগ পোৱা চীনদেশীয়া যোজনা অনুসৰি কিতাপ এখন প্ৰথমবাৰ হাতত লোৱা আৰু দ্বিতীয়বাৰ হাতত লোৱা মানে কি উপলব্ধি কৰা হৈছে তোমালোকক মই ক'লোৱে চীন দেশৰ এটা যোজনা আছিল তাৰমানে কিতাপ এখন হাতত ল'লে কি এজন নতুন বন্ধুৰ সৈতে চিনাকি হোৱা বুজায় এটা যোজনা অনুসৰি আৰু সেই কিতাপখন আকৌ এবাৰ হাতত ল'লে কি পুৰণি বন্ধুজনক লগ পোৱা তো বুজায় সেই যোজনাটোত এনেকৈ উল্লেখ আছিল তোমালোকে এই প্ৰশ্নটো ভালদৰে চাই ল'বা এতিয়া তলৰ কুৱেশ্যনটো চোৱা ইয়াতে কি কৈছে ইয়াতে কৈছে যে কোনোবাই অতীত আৰু বৰ্তমানৰ বিষয়ে জানিব বিচাৰিলে কি কৰিব লাগে বুলি চীনদেশীয়া যোজনাত উল্লেখ আছে ইয়াতে কি কৈছে কোনোবাই যদি আমাৰ অতীত আৰু বৰ্তমান অতীতকাল কেনে আছিল আৰু বৰ্তমান কালৰ বিষয়ে যেতিয়া জানিব খোজে তেনেহ'লে তেওঁ কি কৰিব লাগে বুলি চীনদেশীয়া যোজনাটোত উল্লেখ আছে কোনোবাই যদি অতীত আৰু বৰ্তমানৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে কি কৰিব লাগে বুলি চীনদেশীয়া যোজনাত উল্লেখ আছে তেনেহ'লে তেওঁ কি 5 গাড়ী কিতাপ পঢ়ি ল'ব লাগে 5 গাড়ী কিতাপ পঢ়ি ল'ব চীনদেশীয়া যোজনাত এনেকৈ উল্লেখ আছে যে যদি কোনোবাই অতীত আৰু বৰ্তমানৰ বিষয়ে জানিব বিচাৰে
তেওঁলোকৰ জননত উল্লেখ আছে দেখে জনতত এনেদৰে উল্লেখ আছে তাৰমানে অতীত কাল আৰু বৰ্তমান কালৰ বিষয়ে যদি জানিব খোজে কি তেওঁ 5 ঘাৰি কিতাপ পঢ়ি ল'ব লাগে আৰু সেই এনেকৈ উল্লেখ আছে জনতত এতিয়া তলৰ কুৱেশ্যনটো চোৱা হয় ইয়াতে কি কৈছে 3 নম্বৰ কুৱেশ্যনটো কি কৈছে তোমালোকক মই অলপ এক্সপ্লেইন কৰি দি আছোঁ দেশ আৰু জাতি গ্ৰন্থ অধ্যয়নে কিদৰে উপকৃত কৰে পাঠ্যক্ৰমৰ আধাৰত বুজাই লিখা এই কুৱেশ্যনটো বিৰাট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কি দেশ আৰু জাতি তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা মই তোমালোকে অলপ চিনি পোৱাকৈ দিছোঁ একদম ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এটা তোমালোকক মই একদম ভালদৰে এক্সপ্লেইন কৰি দি আছোঁ কি এইটো হৈছে 3 নম্বৰ কুৱেশ্যন আৰু লাষ্ট এই চেপ্টাৰটোত একদম ইম্পৰ্টেণ্ট বাছি বাছি তোমালোকক যিখিনি দিলোঁ এইটো কুৱেশ্যন মই এক্সপ্লেইন কৰি দিছোঁ একদম ইম্পৰ্টেণ্ট হয় প্ৰশ্ন 3 দেশ আৰু জাতি গ্ৰন্থ অধ্যয়নে কিদৰে উপকৃত কৰে পাঠৰ আধাৰত বিচাৰ কৰা উত্তৰ অধ্যয়ন হ'ল মানসিক খাদ্য কি অধ্যয়ন হ'ল মানসিক খাদ্য শৰীৰটো সুস্থ ৰাখিবলৈ যিদৰে পুষ্টিকৰ খাদ্য আৰু ব্যায়ামৰ প্ৰয়োজন সেইদৰে মনটো সুস্থ ৰাখিবলৈ চিন্তা চৰ্চা আৰু অধ্যয়নৰ দৰকাৰ অধ্যয়ন নিয়মীয়াকৈ কৰিলে জীৱনত বহু কথা শিকিব পৰাৰ লগতে স্বাস্থ্যও ভালে থাকে উল্লেখযোগ্য যে জ্ঞানেই আত্মবিশ্বাস বৃদ্ধি কৰে আমাৰ মনোবলৰ পৰা অন্ধবিশ্বাস কুসংস্কাৰ আৰু ভুল ধাৰণা আঁতৰ হোৱাত জ্ঞানেই সহায় কৰে মানৱ জাতিৰ সংগ্ৰাম ইতিহাস থোপ খাই আছে কিতাপ মানৱ জাতিৰ ইতিহাস থোপ খাই আছে ক'ত কিতাপত গ্ৰন্থ অধ্যয়নে কিতাপৰ সমাদৰ বঢ়ালে ৰাইজে নিজৰ অভিযোগ বুজি উঠে ৰাইজেই সজ্ঞান আৰু সজীৱ হ'লে ৰাষ্ট্ৰৰ শাসন কৰণ নালাগে শাসন ৰাইজৰ ওপৰতে মহাভাৰ হৈ পৰাৰ ভয় নাথাকে একোখন কিতাপেই জাতীয় জাগৰণ বহুতো বেগী কৰে সমাজ পৰিৱৰ্তন প্ৰেৰণা যোগায় কিতাপেই দিয়া পোহৰৰ দ্বাৰাই ৰাইজে দেশ আৰু জাতিয়ে নিজৰ পথ বিচাৰি পায় গ্ৰন্থ অধ্যয়নৰ পৰা পোৱা উপকাৰ অন্ত নাই সেইকাৰণেই মিল্টনে মন্তব্য কৰিছিল সঁচ কিতাপ এখন ধ্বংস কৰাতকৈ বৰং এজন মানুহক হত্যা কৰা কাৰণ যি এজন মানুহক হত্যা কৰে তেওঁ সি আল্লাহৰ প্ৰতিৰূপ বিবেচনা সম্পন্ন প্ৰাণী এটাকহে হত্যা কৰে কিন্তু যি সঁচ কিতাপ এখনক ধ্বংস কৰে সি বিবেচনাকে হত্যা কৰে তোমালোকে বুজি পালানে যদি তোমালোকে বুজি পোৱা নাই আকৌ এবাৰ তোমালোকে চাই লোৱা এইখিনি অলপ কাটি দি অলপমান আকৌ এবাৰ চাই লোৱা তোমালোকক মই একদম যিমানভাৱে সহজভাৱে বুজাই দিলোঁ একদম সহজভাৱে চেষ্টা কৰিছোঁ বুজাই দিবলৈ এতিয়া ইয়াতে কি কৈছে তোমালোকক মই এনেই নিজৰ ভাষাৰ পৰা অলপ দেশ আৰু জাতি গ্ৰন্থ অধ্যয়নে কেনেদৰে উপকৃত কৰে পাঠৰ আধাৰত বুজাই লিখা কি দেশ আৰু জাতি গ্ৰন্থ অধ্যয়নে কেনেদৰে উপকৃত কৰে দেশ আৰু জাতি গ্ৰন্থ অধ্যয়নে উপকৃত কৰে কাৰণ কি যদি আমাৰ ৰাইজৰ মাজত অৰ্থাৎ সজাগতা থাকে ৰাইজে বুজি পায় জ্ঞান থাকে ৰাইজৰ মাজত অৰ্থাৎ নিজৰ বুজি পোৱা শক্তিখিনি থাকে তেনেহ'লে আমাৰ চৰকাৰৰ কোনো দৰকাৰ নাই আমাৰ সংবিধানৰ কোনো দৰকাৰ নাই আৰু সেই জ্ঞানখিনি আমি ৰাইজৰ মাজত আনিব লাগিব সেইটো হৈছে আমাৰ কৰ্তব্য আমি সেই জ্ঞানখিনি আমি ৰাইজৰ মাজত আনিব লাগিব তেতিয়াহ'লে আমাৰ কোনো চৰকাৰ আৰু কোনো সংবিধানৰ দৰকাৰ নাই ৰাইজে এই দেশখন চলাব পাৰিব আৰু নিজে মিলি থাকিব পাৰিব আৰু কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় আৰু ইয়াতে কি কৈছে প্ৰথমখিনি কৈছে যে আমাৰ শৰীৰটো সুস্থ ৰাখিবলৈ হ'লে কি আমি খাদ্য আৰু ব্যায়ামৰ প্ৰয়োজন সেইদৰে আমাৰ মনটো সুস্থ ৰাখিবলৈ চিন্তা চৰ্চা আৰু অধ্যয়নৰ প্ৰয়োজন আৰু যদি আমি সজাগতা হওঁ অৰ্থাৎ আমি জ্ঞানৰ পোহৰ বিলাই দিওঁ অৰ্থাৎ কি আমি নিজে কিতাপ এখন
পঢ়োঁ বা সেই কিতাপ এখন পঢ়াৰ লগে লগে মোৰ লগত তই দেখিলা বা সি সেনেকৈ পঢ়িলা সেনেকুৱাকৈ আমাৰ জ্ঞানৰ সমাদৰ বাঢ়ে জ্ঞানৰ সমাদৰ অৰ্থাৎ আমাৰ কিতাপৰ সমাদৰ বাঢ়ে কিতাপৰ সমাদৰ বঢ়াৰ পিছত এনেকৈ কিতাপৰ সমাদৰ বাঢ়ি লোকসকলে কিতাপবোৰ পঢ়িব আগ্ৰহীত হয় আৰু এনেকৈ যদি এনেকৈ পঢ়ে সিয়াৰ পৰা আৰু এজন আগ্ৰহীত হয় এনেকৈ আমাৰ গোটেই সমাজখন আমাৰ পৰিৱৰ্তন হ'ব পাৰে আৰু সমাজখন পৰিৱৰ্তন হ'লে আমাৰ কোনো ধৰণৰ চৰকাৰ আৰু কোনো ধৰণৰ সংবিধানৰ দৰকাৰ নাই সেইদৰে ইয়াতে এইখিনিয়ে কৈছে জাষ্ট তোমালোকে বুজি ল'বা ইয়াতে এইখিনিয়ে কৈছে দেশ আৰু জাতিক গ্ৰন্থ অধ্যয়নে এনেদৰে উপকৃত কৰে যে ইয়াৰ দ্বাৰা দেশ এখন সম্পূৰ্ণ সলনি হ'ব পাৰে আৰু ৰাইজে নিজে দেশখন চলাব পাৰে গ্ৰন্থ অধ্যয়নৰ দ্বাৰা অৰ্থাৎ আমাৰ মনৰ ভোকটো হৈছে আমাৰ গ্ৰন্থ অধ্যয়ন বা চিন্তা চৰ্চা সেইটো হৈছে আমাৰ মনৰ ভোক আৰু আমাৰ শৰীৰৰ ভোকটো হৈছে কি আমাৰ খাদ্য সুস্থ ৰখা মনটোৰ ভোকটো আমি মাৰিব লাগিব আৰু শৰীৰৰ ভোকটো মাৰিব লাগিব এইখিনিয়ে হৈছে আমাৰ কি আমাৰ গ্ৰন্থ অধ্যয়নক নাগৰিকসকলে উপকৃত কৰে গ্ৰন্থ অধ্যয়নে লোকসকলক উপকৃত কৰে তোমালোকৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিল ভাল লাগিছে এতিয়া এটা লাইক কৰিব নাপাহৰিবা কমেণ্ট বক্সত জনাব যদি কিবা এতিয়া মোৰ মিছ হৈ গৈছে কুৱেশ্যন তোমালোকে দিব পাৰা যদি দি দিবা তো আজিৰ কাৰণে এইখিনি আছিল গোটেই চেপ্টাৰ ৱাইজ আমি ক্লাছ 11 এছামিছ ছাবজেক্টৰ সকলো চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ বাছি আনিম আৰু যোৱা ভিডিঅ'টোতো আমি আলোচনা কৰিছোঁৱে তিনিটা চেপ্টাৰ এতিয়া আমি 4 নম্বৰ চেপ্টাৰটো আজি আলোচনা কৰিলোঁ নেক্সট ভিডিঅ'ত লগ পাম ইয়াৰ 5 নম্বৰ চেপ্টাৰলৈ